আজিৰ ভিডিঅ'টিত মই কেইবিধমান পোহনীয়া জন্তুৰ নাম অসমীয়া আৰু ইংৰাজীত লৈ আহিছোঁ। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। আহক তেন্তে আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। কুকুৰ, ইয়াক ইংৰাজীত কোৱা হয় ডগ। গাই গৰু, ইয়াক ইংৰাজীত কোৱা হয় কাউ। মেকুৰী, ইয়াক ইংৰাজীত কোৱা হয় কেট। ছাগলী, ইয়াক ইংৰাজীত কোৱা হয় গট। গাহৰি, ইয়াক ইংৰাজীত কোৱা হয় পিগ। ঘোঁৰা, ইয়াক ইংৰাজীত কোৱা হয় হৰ্চ। ভেড়া, ইয়াক ইংৰাজীত কোৱা হয় চিপ। মহ, ইয়াক ইংৰাজীত কোৱা হয় বাফেলো। উট, উটক ইংৰাজীত কোৱা হয় কেমেল। হাতী, হাতী যদিও বনৰীয়া জন্তু কিন্তু বহুতে হাতীক ঘৰচীয়া হিচাপেও ব্যৱহাৰ কৰে। হাতীক ইংৰাজীত এলিফেণ্ট বুলি কোৱা হয়। গাধ, গাধক ইংৰাজীত এছ বুলি কোৱা হয়। শহাপহু, শহাপহুক ইংৰাজীত ৰেবিট বুলি কোৱা হয়। বলদ গৰু বা ষাঁড় গৰু, ইয়াক ইংৰাজীত অক্স বুলি কোৱা হয়। বান্দৰ, বান্দৰো বনৰীয়া জন্তুৱে হয় কিন্তু কিছুমানে ঘৰচীয়া হিচাপেও বান্দৰ ৰাখে। বান্দৰক ইংৰাজীত মাংকি বুলি কোৱা হয়। খচ্চৰ, খচ্চৰক ইংৰাজীত মূল বুলি কোৱা হয়। আন এবিধ ঘৰচীয়া জন্তু হৈছে লামা। লামাক ইংৰাজীত লামা বুলিয়ে কোৱা হয়। লামাৰ অসমীয়া নাম কোনোবাই যদি জানে প্লিজ কমেণ্ট বক্সত জনাব। আজিলৈ আহক, ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাব আৰু যদি ভাল পাইছে তেন্তে লাইক কৰি দিব।